নমস্কাৰ জ্ঞান একাডেমি আসাম চেনেলত আপোনাক স্বাগত জনাইছোঁ মই মানৱজ্যোতি ভূঞা। আজি আমি ক্লাছ 10 বহুপদ চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুপদ চেপ্টাৰত আমি কি পাম? তিনিটা বস্তু পাম। এটা হ'ল ৰৈখিক, এটা হ'ল দ্বিঘাত আৰু এটা হ'ল ত্ৰিঘাত। ৰৈখিকটো ইংলিছত কি কয়? লিনিয়াৰ পলিনমিয়েলছ, দ্বিঘাতক কি কয়? কোৱাড্ৰেটিক পলিনমিয়েলছ আৰু ত্ৰিঘাতক কয় কিউবিক পলিনমিয়েলছ। আমি এই তিনিটা বিষয় জানিব লাগিব। তাৰ পিছত আমি জানিব লাগিব যে কোনটো পলিনমিয়েলছ মানে নহয়, দ্বিঘাত বহুপদ নহয়, সেইটো আমি জানিব লাগিব। বুজি পাইছে? কোনটো দ্বিঘাত বহুপদ নহয়। চাওক, যিবিলাক আমি এনেকৈ পাম, ধৰি লওক যে √x + 2। বুজি পাইছে? √x + 2 যদি x ৰ লগত √, হৈ থাকে সেইবিলাক বহুপদ নহ'ব। আকৌ যদি থাকে 1/x + 2 এনেকুৱা বাই হৈ থাকে, বুজি পাইছে? আকৌ ধৰ 1/x² + 2x + 2 এনেকুৱা যদি থাকে, এয়া হৈ যাব, এয়া বহুপদ ৰাশি নহ'ব। বুজি পাইছে? এয়া বহুপদ ৰাশি নহ'ব। তাৰ পিছত এতিয়া যদি আমি ৰৈখিক বহুপদ চাওঁ, ৰৈখিক বহুপদ কেনেকুৱা ধৰণৰ? ধৰি লওক x + 2, বুজি পাইছে? ইয়াৰ মাত্ৰা কিমান? x ৰ মাত্ৰা 1। যিবিলাক ৰাশিৰ মাত্ৰা 1 হ'ব সেইখিনি হ'ব ৰৈখিক বহুপদ। হৈ গ'ল? ধৰি লওক x + √3 হৈ গ'ল। আমি 3 ওপৰত ৰুট আছে সেইটো আমি দৰকাৰ নাই। আমাৰ কোনটো হ'ল x ৰ মাত্ৰা কিমান? 1, গতিকে ই ৰৈখিক বহুপদ হ'ব। বুজি পাইছে? এনেকুৱা বিলাক ৰৈখিক বহুপদ হ'ব। তাৰ পিছত দ্বিঘাত বহুপদ লাগিল। দ্বিঘাত বহুপদ আমাৰ কোনবিলাক হ'ব? দ্বিঘাত বিলাক হৈ যাব যিখিনিৰ ওপৰত স্কয়াৰ থাকিব। ধৰি লওক এইটো হ'ল x² + 1, বুজি পাইছে? আকৌ এনেকৈ হ'ব x² + √3 বা √4, যি লিখে আপুনি, √5 লিখিলো ধৰ, বুজি পাইছে? এইখিনি আমাৰ কি হৈ যাব? দ্বিঘাত বহুপদ হ'ব। বুজি পাইছে? ত্ৰিঘাত বুলি যদি কওঁ, যিখিনি কিউব থাকিব, ধৰি লওক x³ + 1, যাৰ x ৰ পাৱাৰটো ঘাতটো কি হৈ যাব? যদি 3 থাকে তেতিয়া কি হৈ যাব? সেইটো কিউব হ'ব। বুজি পাইছে নে? ত্ৰিঘাত বহুপদ হ'ব। তেনেকে এইখিনি হৈ গ'ল ৰৈখিক, দ্বিঘাত আৰু ত্ৰিঘাত। এইখিনি বুজি পাইছে? এতিয়া যদি আমি প্ৰথম যিটো আমাৰ চেপ্টাৰ আছে, প্ৰথম চেপ্টাৰলৈ যাওঁ, যে কি নম্বৰ আছে, তাৰ আগতে আমি এটা কাম কৰোঁ, উদাহৰণ 1 খিনি কৰি লওঁ। উদাহৰণ 1ত যিখিনি কুৱেশ্যন আছে সেইখিনি মই কৰি লওঁ। মই প্ৰথমে পাতি লওঁ। এক্সাম্পল 1ত যিখিনি আছে দেখিছে আপোনাৰ? এক্সাম্পল 1ত তলৰ চিত্ৰত 2.9 লেখবলৈ চোৱা। প্ৰত্যেকটোৰ px বহুপদৰ এটাৰ ক্ষেত্ৰত y = px ৰ লেখ। প্ৰতিটো লেখৰ ক্ষেত্ৰত px ৰ শূন্য সংখ্যা আমি উলিয়াব লাগে। এতিয়া চাওক, ইয়াত কি হয়, মানে ইয়াত আমাক কৈছে px ৰ ভ্যালু উলিয়াবলৈ কৈছে। গতিকে আমাৰ এডাল হ'ল কি? y ৰেখা, এডাল হ'ল x ৰ, হয় নহয়? এডাল হ'ল y, এডাল হ'ল x ৰ। আমাৰ y কাটিছে, সেইটো আমাৰ দৰকাৰ নাই। সেইটো আমাৰ দৰকাৰ নাই। আমাৰ দৰকাৰটো হ'ল x ৰ যেডাল ৰেখা তাত কেইবাৰ কাটিছে সেইটো উলিয়ালে হ'ল। ইয়াত চাওক, এই ৰেখাটোলে কেইবাৰ কাটিছে? এইকণতে কাটিছে এবাৰ। গতিকে ইয়াত কি হৈ যাব? px = 1। এক নম্বৰটো হৈ গ'ল px = 1। এতিয়া দুই নম্বৰটো চাওক, এডাল হ'ল x ৰ ৰেখা, এডাল হ'ল y ৰেখা। x ৰ ৰেখা কেইবাৰ কাটিছে? ইয়াত এবাৰ কাটিছে, ইয়াত এবাৰ কাটিছে, দুবাৰ কাটিছে। গতিকে px = কিমান হৈ যাব? 2। বুজি পাইছে? 3 নম্বৰটোলৈ যাওঁ। 3 নম্বৰটো চাওক, x ৰ ৰেখাডালত কেইবাৰ কাটিছে? এবাৰ, দুবাৰ, তিনিবাৰ। y কাটিছে, কিন্তু আমাৰ y টো দৰকাৰ নাই। আমাৰ য'ত x ৰ ৰেখাডাল কাটিছে সেইটো আমাৰ দৰকাৰ। গতিকে ইয়াত কি হৈ যাব? px = কিমান হৈ যাব? এবাৰ, দুবাৰ, তিনিবাৰ। গতিকে px = 3। 4 নম্বৰটো চাওক, x ৰ ৰেখাডালত কেইবাৰ কাটিছে? এবাৰ কাটিছে। এডাল কাৰ ৰেখা? y ৰেখা, গতিকে আমাৰ দৰকাৰ নাই। ইয়াত কি হৈ যাব? px = কিমান হৈ যাব? 1 হ'ল। 4 নম্বৰটো চাওক, এনেকে বেকাকৈ আছে, বেকাকৈ মাত্ৰ এবাৰ কাটিছে, ইয়াত কাটিছে, হৈ গ'ল। এডাল x ৰ, গতিকে আমি কি লিখিম? px = 1 হ'ল। 6 নম্বৰ কুৱেশ্যনটো চাওক। 6 নম্বৰ কুৱেশ্যন হ'ল এডাল x ৰ ৰেখা, এডাল y ৰেখা, হয় নহয়? আমাৰ ইয়াত y কাটিছে, কিন্তু আমাৰ y টো দৰকাৰ নাই। আমাৰ ক'ত আছে? x ৰ, গতিকে ইয়াত কাটিছে এবাৰ, ইয়াত কাটিছে দুবাৰ, ইয়াত কাটিছে তিনিবাৰ, ইয়াত কাটিছে চাৰিবাৰ। গতিকে px ৰ ভ্যালু আমি কি পাই গ'লো? 4। বহুত সহজ কুৱেশ্যন, ভালকে চাই লওক। এতিয়া যদি আমি 2.1 লৈ যাওঁ, 2.1 ৰ এতিয়া আপুনি কৰিব পাৰিব। প্ৰথমটো আছে, চাওক কেনেকে আছে প্ৰথম কুৱেশ্যনটো। প্ৰথম কুৱেশ্যনটো কেনেকে আছিলে মই ইয়াতে মোহাৰি পেলাই কৰি দিছো। প্ৰথম কুৱেশ্যনটো কেনেকে আছিলে? এনেকে আছিলে।
হয় নহয় এতিয়া ইয়াত চাওক প্ৰথম যেটো আমাৰ 2.1 ৰ এক নম্বৰ কুৱেশ্যনটো px ৰ সংখ্যা উলিয়াবলৈ কৈছে এডাল x ৰ ৰেখা এডাল ৰেখা কাটিছে জানো নাই কটা গতিকে px = 0 হৈ যাব কটাই নাই গতিকে সেইকাৰণে 0 হৈ গ'ল নেক্সট 2 নম্বৰ যেটো আছে মই ইয়াতে কৈ দিছো 2 নম্বৰ যেটো আছে এনেকৈ আছে হয় নহয় এনেকৈ আছে গতিকে এডাল y ৰেখা ইয়াত আমাৰ কাটিছে না কাটিছে আমাৰ দৰকাৰ নাই ক'ত কাটিছে x ৰ ৰেখাটো এবাৰ কাটিছে গতিকে px = কিমান হৈ যাব 1 হৈ গ'ল হল 3 নম্বৰটো তেনেকৈ আছে 3 নম্বৰটো কেনেকৈ আছে 3 নম্বৰটো এটো সৈতে একে আছে সেমি আছে ইয়াৰ 3 নম্বৰটো সেমি আছে হয় ভালকে চাকচোন ইয়াৰ সৈতে সেমি আছিলে কেনেকৈ আছিলে এনেকৈ আছিলে কেইবাৰ কাটিছে এবাৰ দুবাৰ তিনিবাৰ কাৰণ আমাৰ y কাটা দৰকাৰ নাই গতিকে এটো হৈ গ'ল 3 তাৰ পিছৰটো কি আছিল 4 নম্বৰটো 4 নম্বৰ কুৱেশ্যনটো কেনেকৈ আছে এনেকৈ আছে হয় নহয় এনেকৈ আছে গতিকে ইয়াত দুবাৰ কাটিছে এবাৰ দুবাৰ গতিকে px = কিমান হৈ গ'ল 2 হৈ গ'ল হয় 5 নম্বৰ কুৱেশ্যনটো কেনেকৈ আছে 5 নম্বৰ কুৱেশ্যনটো চাওক 5 নম্বৰ কুৱেশ্যন কেনেকৈ আছে এনেকৈ আহিছে আহি এনেকৈ গৈ ইফালে গৈ এবাৰ এনেকৈ আহিছে হয় ইয়াত কেইবাৰ কাটিছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ কাটিছে গতিকে px = কিমান হৈ যাব 4 হৈ যাব বুজি পাইছানে বস্তুবিলাক তাৰ পিছত 6 নম্বৰ কুৱেশ্যনটো চাওক 6 নম্বৰ কুৱেশ্যন অকন ইম্পৰ্টেন্ট ভালকে চাওক এটো অকন খেলিমেলি লাগে সবৰে এটো চাওক এখনে এডাল হৈ গ'ল x এডাল হৈ গ'ল x ড্যাশ এডাল হৈ গ'ল y y ড্যাশ হল এটা এডাল কেনেকৈ আছে এনেকৈ আহিলে আহি জাস্ট টাচ কৰি গুচি গ'ল আকৌ এবাৰ একে টাচে কৰিছে বুজি পাইছে টাচ কৰিছে পাৰ হৈ অহা নাই গতিকে ইয়াত কি হৈ যাব এটা পইণ্ট ধৰিম দুটা পইণ্ট ধৰিম আৰু এটা হ'ল তিনটা গতিকে px = কিমান হৈ যাব ইয়াত 3 এটো হৈ গ'ল 1 নম্বৰ লেসন বহুত সহজ আছিল বুজি পাইছে